তো গুড ইভিনিং গাইজ, এটা বৰ্তমান দিনৰ বাজি 2:30মান বজাত। আজি 19 ছেপ্টেম্বৰ, ব্লেক ডে এইটো কাৰণে গাইজ, মই আছিলোঁ দোকানত ভাত তাত নাখোৱাকৈ ৰাতিপুৱাৰ পৰা দোকানতে আছিলোঁ। তাৰপিছত হঠাৎ নিউজ এটা পালোঁ যে আমাৰ মাজত আৰু আমাৰ মৰমৰ জুবিন গাৰ্গ নাই। কিন্তু কথাষাৰ বিশ্বাস কৰিব পৰা নাছিলোঁ। এই ভাইটোৱে মোক বাৰম্বাৰ কৈ আছে যে নাই আৰু আমাৰ মাজত দোকানত মানে জুবিন গাৰ্গ নাই। মই দোকানত থাকি পেলাই মই বিশ্বাস কৰিব পৰা নাই। ই কৈ আছে কি চুলি কাটি দিম। মই বোলো নহয়, এই মুখকেইখন চাওঁ, নিজৰ মুখকেইখন চাওঁ, সেইকাৰণে ঘৰা ঘৰি গুচি যায়। কাৰণ আৰু চুলি কাটিব ইচ্ছা নাই, কাৰণ দেহাটো আৰু নৰে। কাৰণ আমাৰ মাজৰ পৰা এনেকুৱা এজন ব্যক্তি নোহোৱা হৈ গৈছে গাইজ, যিটো ব্যক্তিৰ গান মানে জন্ম হৈ কি বেলেগৰ গান শুনা নাই সেইটো বেলেগ নাজানো মই, কিন্তু আমি জন্ম হোৱাৰ লগে লগে ফাৰ্ষ্ট শুনিছোঁ জুবিনদাৰ গান। তো গাইজ সেইটোৰ কাৰণেই নিজৰ দেহাটোত কি হৈছে, কি হোৱা নাই বা কি কৈছোঁ কি কোৱা নাই মই একো ভাবিব পৰা নাই গাইজ। এই চুলি তুলি পিহি মই কৈছোঁ তো আজি যা, আজি কোনো ধৰণৰ কাম নহয়। তো বাই বাই গাইজ, এইখিনিয়ে আৰু আজিৰ ক'ব লগা। তো বাই গাইজ।